মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত জ্যামিতিৰ মৌলিক ধাৰণাসমূহ এই মৌলিক ধাৰণাসমূহৰ কিছু অংশ মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছোঁ। যেনে বিন্দুৰ ধাৰণা, তাৰপিছত ৰেখাৰ ধাৰণা, তাৰপিছত তোমালোকক ৰেখাখণ্ডৰ ধাৰণা মই বুজাই দিছোঁ। তোমালোকে চাই ল'বা। আজি মই কোণৰ ধাৰণা বুজাই দিম। চোৱা, কোণৰ ধাৰণা। এটা আদিবিন্দুৰ পৰা ওলোৱা দুটা ৰশ্মিয়ে এটা কোণ গঠন কৰে। চোৱা, O আদিবিন্দু। এই O আদিবিন্দুৰ পৰা OA এটা ৰশ্মি আৰু O আদিবিন্দুৰ পৰা OB এটা ৰশ্মি। এই ৰশ্মি দুটাই O বিন্দুত এটা কোণ গঠন কৰিছে। ভালা বুজি? নাইবা আমি এনেদৰেও ক'ব পাৰোঁ। চোৱা, নাইবা এটা ৰশ্মি OA অৱস্থানৰ পৰা O বিন্দুক কেন্দ্ৰ কৰি ঘূৰি OB ৰশ্মি অৱস্থানত ৰ'ল। চোৱা, এটা ৰশ্মি OA অৱস্থানৰ পৰা O বিন্দুক কেন্দ্ৰ কৰি এইটো দিশত ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এনেকৈ ঘূৰি। চোৱা, ঘূৰি OB অৱস্থানত ৰ'ল বা ৰৈ গ'ল। OA ৰশ্মি, আমি ৰশ্মিৰ চিন দিম। OA ৰশ্মিক আৰম্ভণি অৱস্থান আৰু OB ৰশ্মিক শেষ অৱস্থান বোলে। এই দুয়োটা অৱস্থানে O বিন্দুত এটা কোণ, চোৱা, কোণ AOB বা কোণ BOA উৎপন্ন কৰিছে। যিহেতু কোণটো O বিন্দুত গঠন হৈছে, সেইকাৰণে আমি O'ক আমি মাজত ৰাখিম। চোৱা, কোণ AOB, নাইবা তুমি এনেকৈ লিখিব পাৰিবা, কোণ BOA এনেকৈ লিখিব পাৰিবা। তাৰপিছত চোৱা, O আদিবিন্দুক শীৰ্ষবিন্দু বোলে। OA ৰশ্মি আৰু OB ৰশ্মি দুটাক কোণটোৰ বাহু বোলে। এইটো চোৱা, O বিন্দুটোক আমি ক'ম শীৰ্ষবিন্দু। এইটো হ'ল আদিবিন্দু, আদিবিন্দুটোক আমি শীৰ্ষবিন্দু বুলি ক'ম। আৰু চোৱা, OA এই ৰশ্মি, এইটো ৰশ্মি আৰু OB এই ৰশ্মি দুটাই O বিন্দুত কোণটো গঠন কৰিছে। সেইকাৰণে OA ৰশ্মি আৰু OB ৰশ্মি দুটা কোণটোৰ আমি বাহু বুলি ক'ম। আৰু কোণটো আমি কেনেকৈ লিখিম? AOB নাইবা BOA এইদৰে আমি কোণটোক বুজাম। বা চমুকৈ আমি O দি কোণৰ চিন দিম। এনেকৈও আমি বুজাব পাৰোঁ। তোমালোকে বুজি পালানে নাই? কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।